सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी आऊज़ु बिका मिन हमाज़ाति शयातीन व आऊज़ु बिका रब्बी अन याहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্রিয় দর্শকবৃন্দ, আমি ইতিমধ্যে ধারাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আজিৰ ৩০৬ নং খণ্ডটিলৈ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ প্ৰত্যেকেই আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে যি এই আল কোৰআন নাজিল কৰিছে, সেই কোৰআনৰ মাজলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। ইনশাআল্লাহ আমাৰ আজিৰ এই ৩০৬ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ২১ নং সূৰা আল আনবিয়াৰ ৮৫ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া ইসমাঈলা ওয়া ইদ্রিসা ওয়া জাল কিফলি কুল্লু মিনাস সাবিরিন। প্রিয় দর্শকবৃন্দ, আমি দেখি আহিছোঁ যেহেতু মহান আল্লাহে এই ২১ নং সূৰাৰ নামাকৰণেই কৰিছে আল আনবিয়া, অৰ্থাৎ নবীসকলৰ চমু পৰিচয় আমাক দাঙি ধৰি আহি আছে। গতিকে ইয়াৰ আগৰ আয়াতত আমি দেখিলোঁ মহান আল্লাহে আয়ুব আলাইহিছ সালামৰ বিষয়ে ক'লে। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি এই ৮৫ নং আয়াতত মহান আল্লাহে কৈছে যে ওয়া ইসমাঈলা ওয়া ইদ্ৰিসা ওয়া জাল কিফলি, যে আৰু ইছমাইল, ইদ্ৰিছ আৰু জাল কিফলি কুল্লুন মিনাছ সাবিৰিন, এওঁলোক প্ৰত্যেকেই আছিল মিনাছ সাবিৰিন, ধৈৰ্যকাৰী লোকসকলৰ অন্তৰ্গত আছিল। ওয়া আদখালনাহুম ফি ৰাহমাতিনা, আমি ইতিমধ্যে আল্লাহৰ এই ৰহমতৰ কৰোণাৰ মাজৰ প্ৰৱেশ কৰাৰ বিষয়টো আমি ইতিমধ্যে যোৱাকালি চৰ্চাত আনিছোঁ। গতিকে এই আয়াতত, ইয়াৰ আগৰ আয়াতত যিহেতু আল্লাহে নাম লৈছে ইছমাইল, ইদ্ৰিছ আৰু জাল কিফলি, আৰু তেওঁলোকৰ বিষয়ে কৈছে যে এওঁলোক প্ৰত্যেকেই প্ৰকৃততে ধৈৰ্যকাৰীসকলৰ মাজৰ আছিল, অৰ্থাৎ তেওঁলোক ধৈৰ্য ধাৰণ কৰি আছিল, ধৈৰ্যকাৰী আছিল তেওঁলোক। আৰু আল্লাহে কৈছে ৱাদখুলনাহুম, আৰু আমি সিহঁতক প্ৰৱেশ কৰাইছিলোঁ, ফি ৰাহমাতিনা, আমাৰ কৰোণাৰ মাজত আমি সিহঁতক প্ৰৱেশ কৰাইছিলোঁ। ইন্নাহুম, নিশ্চয় সিহঁত, মিনাছ সালিহিন, নিশ্চয় সিহঁত সৎকৰ্মী, সৎ লোকসকলৰ অন্তৰ্গত আছিল, অৰ্থাৎ তেওঁলোক সৎকৰ্মী লোক আছিল। ওয়া জান্নুনি ইজ জাহাবা মুগাদিবান, ইয়াৰ পৰৱৰ্তী আয়াতত আল্লাহে নাম লৈছে ওয়া জান্নুনি, আৰু জান্নুন, যাক মাছৰ মানুহ বুলি কোৱা যায়। আৰু আমি যিহেতু আপোনালোকক কৈছোঁৱেই, আদৰ্শগতভাৱে আমি শব্দই শব্দই কোৰআনৰ আয়াতসমূহ নিজেও বুজাৰ চেষ্টা কৰিছোঁ বা আপোনালোকৰ আগতো দাঙি ধৰাৰ চেষ্টা কৰি আহিছোঁ। গতিকে এই সম্পৰ্কত আমাৰ সমাজত যিমান ধৰণৰ প্ৰচলিত কথা আছে, যেতিয়ালৈকে আমাক আয়াতে কথা নকয়
সেই মুহূৰ্তলৈকে ইনশাআল্লাহ আমাৰ সমাজত প্ৰচলিত কোৰাণৰ বাহিৰৰ কথাসমূহক আমি আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ মাজলৈ আমি টানি আনিব বিচৰা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আদৰ্শগতভাৱে যিহেতু শব্দই শব্দই আমি কোৰাণ আগবাঢ়ি যাব বিচাৰিছোঁ, সেয়েহে এই আয়াতত কৈছে ৱা জান্নুনি আৰু জান্নুন ইজ জাহাবা মুগাদিবা, যেতিয়া তেওঁ খুব খং ৰাগেৰে যেতিয়া তেখেত গুচি গৈছিল, ইজ জাহাবা যেতিয়া গুচি গৈছিল, মুগাদিবান খুব খং কৰি যেতিয়া গুচি গৈছিল, ফা জান্না আৰু তেতিয়া তেওঁ ভাবিছিল, আন আল লান নাকদিৰা আলাইহি, যেতিয়া তেওঁ খঙত গুচি গৈছিল তেতিয়া তেওঁ ভাবিছিল, ফা জান্না তেতিয়া তেওঁ ভাবিছিল যে আন লান নাকদিৰা আলাইহি, যে আমি তেখেতক একো নকৰোঁ বা আমি তেখেতক ধৰিব নোৱাৰোঁ। যি মুহূৰ্তত তেওঁ খঙত ওলাই গুচি গৈছিল, আৰু সেই মুহূৰ্তত তেওঁ ভাবিছিল যে আল্লাহে কৈছে যে আমি আল্লাহ কৰ্তৃপক্ষই যেন ধৰিব নোৱাৰিব, এই কথাটো তেখেতে ভাবি খঙত ওলাই গৈছিল। ফানাদা ফি জুলুমাতি, ফানাদা তাৰ পাছত তেওঁ আহ্বান কৰিলে, মাতিলে, অৰ্থাৎ তেখেতে ৰিপেণ্ট কৰিব পাৰিলে। ফানাদা আৰু তাৰপিছত তেওঁ আমাক মাতিছিল, ফি জুলুমাতি ঘোৰ অন্ধকাৰৰ পৰা আল্লাহক বিচাৰিছিল, আল্লাহক আহ্বান কৰিছিল। আন লা ইলাহা ইল্লা আন্তা, ঘোৰ অন্ধকাৰৰ পৰা তেখেতে কি বুলি আহ্বান কৰিছিল বা কি কমিট কৰিছিল? তেওঁ কৈছিল যে লা ইলাহা কোনো মান্য নাই, ইল্লা আন্তা এক্সেপ্ট তোমাৰ বাহিৰে, সুবহানাকা পবিত্ৰতা তোমাৰ, ইন্নী নিশ্চয় মই, কুনতু মিনাজ জালিমিন নিশ্চয় মইহে প্ৰকৃততে অন্যায়কাৰীসকলৰ মাজৰ আছিলোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি খুব মন কৰিব লগা। ইয়াৰ বেকগ্ৰাউণ্ডত যদিও বহুতো কাহিনী সমাজত এষ্টাব্লিছ আছে, কোৰাণে আমাক যেতিয়া এই আয়াতৰ বিস্তৃত বিৱৰণ যদি য'তেই দিব ত'তেই ইনশাআল্লাহ আমি তাৰ চৰ্চা আমি আগবঢ়াম। ইয়াত যিহেতু আল্লাহে কৈছে যে জান্নুনে ৱা জান্নুনি, আৰু জান্নুনে যেতিয়া খুব খং ৰাগেৰে ওলাই গৈছিল তেতিয়া তেওঁ ভাবিছিল যে আল্লাহে তেওঁক ধৰিব নোৱাৰিব। কিন্তু যি মুহূৰ্ততে তেখেতৰ সেই কথাটো ৰিপেণ্ট কৰিলে, অনুতপ্ত হ'ল, তেতিয়াই তেখেতে আল্লাহক অতি আহ্বান জনাই ক'লে যে লা ইলাহা ইল্লা আন্তা, যে তোমাৰ বাহিৰে কোনো মান্য নাই, সুবহানাকা পবিত্ৰতা তোমাৰ। লগে লগে তেখেতৰ নিজৰ কনফেশ্যন দাঙি ধৰিছে যে ইন্নী কুনতু নিশ্চয় মই আছিলোঁ মিনাজ জালিমিন অন্যায়কাৰীসকলৰ মাজৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোৰ খুব গভীৰতাত আমি বুজিবলগীয়া আছে। যি মুহূৰ্তত তেওঁ খঙত গুচি গৈছিল, তেওঁ নিজৰ ইচ্ছাত গুচি গৈছিল, সেই মুহূৰ্ততেই প্ৰকৃততে তেখেতে ভুলটো কৰি পেলাইছিল। যিহেতু নিজ ইচ্ছাত খঙত ৰাগাম্বিত হৈ ওলাই গৈছিল, ভাবিছিল যে আল্লাহ ধৰিব নোৱাৰিব। কিন্তু যিহেতু তেওঁ আল্লাহৰ সৎকৰ্মী সৎপৰায়ণ লোক আছিল, গতিকে লগে লগে তেখেতে কথাটো তেখেতৰ মগজলৈ আহি গ'ল। আহি যোৱাৰ লগে লগে আল্লাহৰ ওচৰত স্বীকাৰোক্তি দিছে যে লা ইলাহা ইল্লা আন্তা, এইটোৱেইতো মূল মেছেজ। কিন্তু তেওঁ খঙৰ সময়ত কিন্তু এই মেছেজৰ পৰা সামান্য পৰিমাণে হ'লেও পিছলি গৈছিল। সেইবাবেই তেখেতে খঙত তেনেধৰণে ওলাই যাব লগা হৈছিল আৰু ভাবিছিল যে
আল্লাহে তেখেতক ধৰিব নোৱাৰে। কিন্তু যি মুহূৰ্ততেই তেখেতৰ মাইণ্ডত আহি লগে লগে তেখেতে ঘোৰ অন্ধকাৰৰ পৰা আল্লাহক প্ৰতি আহ্বান কৰিছে, আল্লাহক বিচাৰিছে, আল্লাহক মাতিছে আৰু কৈছে স্বীকাৰোক্তি দি যে তোমাৰ বাহিৰে আৰু কোনো মান্য নাই, পবিত্ৰতা তোমাৰেই। তেখেতে নিজে স্বীকাৰোক্তি দি ভুল স্বীকাৰ কৰিছে, ইন্নী কুনতু, নিশ্চয় মই আছিলো মিনা জালিমিন, অন্যায়কাৰীসকলৰ মাজৰ পৰা। অৰ্থাৎ খঙত যে ওলাই অহা বিষয়টোৱেই আছিল প্ৰকৃততে তেখেতৰ ভুল। ফাস্তাজাবনা লাহু, আল্লাহে কৈছে তেতিয়া আমি, ফাস্তাজাবনা, তেতিয়া আমি জবাব দিছিলো, লাহু, তেওঁৰ প্ৰতি। আয়াতবোৰ প্ৰিয় দৰ্শকবৃন্দ ব্যক্তি বিশেষে হৈ আছে, মন কৰিব, লাহু ব্যক্তি বিশেষৰ আয়াত। গতিকে আল্লাহে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে, ফাস্তাজাবনা লাহু, আল্লাহে কৈছে আমি তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালো, লাহু, তেওঁৰ প্ৰতি। ৱা নাজাইনাহু, হু হু আছে, মন কৰিব, ব্যক্তি বিশেষৰ প্ৰতি আয়াত এইবোৰ। ৱা নাজাইনাহু, আৰু আমি তেওঁক উদ্ধাৰ কৰিলো, মিনাল গম্মি, তেওঁ যি মানসিক দুৰৱস্থাৰ মাজত আছিল, মেণ্টেল প্ৰেছাৰত আছিল, আল্লাহে কৈছে সেই মেণ্টেল প্ৰেছাৰ দূৰ কৰি আমি তেওঁক তাৰ পৰা উদ্ধাৰ কৰিলো। ৱা কাজালিকা, আৰু এনেধৰণে, নুজজি, আমি উদ্ধাৰ কৰো, আল মুমিনিনা, বিশ্বাসীসকলক এনেধৰণেই আমি উদ্ধাৰ কৰো। গতিকে এই আয়াতৰ শেষৰ দিশলৈ আহি আল্লাহে বিষয়বস্তু জেনেৰেলাইজ কৰি দিলে। কিন্তু মন কৰিব, সকলো বিশ্বাসীসকলৰ প্ৰতি আল্লাহে আয়াত জেনেৰেলাইজ কৰি কৈ দিলে যে এনেধৰণেই আমি সকলো বিশ্বাসীক তেওঁলোকৰ যিমান ধৰণৰ বিপদ আপদ আহে তাৰ পৰা আমি উদ্ধাৰ কৰো। আলহামদুলিল্লাহ, এই দিশটো কিন্তু মন কৰিব লাগিব। আমি আল আনবিয়া পঢ়ি আছো, নবীসকলৰ আদৰ্শ, প্ৰত্যেক নবীৰ চমু চমু আদৰ্শ আমাক সৰু সৰুকে আয়াতত আল্লাহে ইয়াত দি আহি আছে। আৰু শেষত এই আয়াতত আহি আল্লাহে জেনেৰেলাইজ কৰি দিলে, যিমান নবীক ইতিমধ্যে উদ্ধাৰ কৰা বুলি ক'লে প্ৰত্যেক বিশ্বাসী লোককো আল্লাহে তেনেধৰণেই উদ্ধাৰ কৰো বুলি আল্লাহৰ তৰফৰ পৰা ইয়াত কৈছে। গতিকে এই দিশবোৰ আমি বুজিব লাগিব। নিশ্চিতভাৱে নবী ৰচুলসকল আল্লাহৰ মনোনীত, আল্লাহৰ নিৰ্বাচিত, স্পেচিয়েলাইজ, তাত আমাৰ কোনো সন্দেহ নাই। কিন্তু তেখেতসকলৰ আদৰ্শ, ইয়াত যিহেতু আল্লাহে আমাক তেখেতসকলৰ আদৰ্শ দেখুৱাই আছে, অৰ্থাৎ সেই আদৰ্শক আমি অনুসৰণ কৰিব লাগে। আৰু যিয়েই এনেধৰণে বিশ্বাসৰ সৈতে এই আদৰ্শসমূহক অনুসৰণ কৰিব, আল্লাহে কৈছে আমি সকলো তেনেধৰণৰ বিশ্বাসীকেই আমি এনেধৰণেই উদ্ধাৰ কৰোঁ। তাৰ পাছৰ আয়াতত কৈছে ৱা জাকাৰিয়া, আৰু জাকাৰিয়া। মন কৰিব, নবীসকলৰ নামেৰে আল্লাহে চমু চমু পৰিচয় আল্লাহে দি আহি আছে। ৱা জাকাৰিয়া, আৰু জাকাৰিয়াই, ইজ নাদা ৰাব্বাহু, যেতিয়া তেওঁৰ প্ৰতিপালকক তেওঁ আহ্বান কৰি কৈছিল, ৰাব্বি, হে মোৰ প্ৰতিপালক, লা নাজাৰনি ফাৰদান, লা নাজাৰনি ফাৰদান। কোনে কৈছে? জাকাৰিয়াই কৈ আছে যে লা নাজাৰনি ফাৰদান, যে তুমি মোক অকলশৰীয়াকৈ এৰি নিদিবা। তেখেতৰ আহ্বানটো আছিল, জাকাৰিয়াৰ আহ্বান আছিল যে তুমি মোক অকলশৰীয়া কৰি এৰি নিদিবা। ৱা আন্তা খাইৰুল ৱাৰিচিন, আৰু যিহেতু তুমিয়ে সৰ্বোত্তম
উত্তৰাধিকাৰীসকলৰ বাবে তুমিয়েই হৈছে সৰ্বোত্তম, সকলো সিদ্ধান্ত তুমি ল'ব পাৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চমুকৈ ক'লে আল্লাহে, ইতিমধ্যে আমি কিন্তু বিস্তৃতভাৱে সূৰা মাৰিয়ামত 4 নং আয়াতৰ পৰা এই কাহিনী ইয়াত আল্লাহে যি কোট কৰিলে, চিম্পলি ইয়াত কৈছে যে জাকাৰিয়াই যেতিয়া আমাক আহ্বান কৰি কৈছিল যে হে আমাৰ প্ৰতিপালক, মোক তুমি অকলশৰীয়া কৰি নেৰিবা, যেহেতু তুমিয়েই সৰ্বোত্তম উত্তৰাধিকাৰী। ইতিমধ্যে আমি সূৰা মাৰিয়ামত পাই আহিছোঁ, এই জাকাৰিয়াই আল্লাহৰ প্ৰতি আহ্বান জনাই কৈছিল যে মোৰ বৃদ্ধ হৈ গৈছোঁ, মোৰ হাড়বোৰ কোমল হৈ গৈছে, চুলি বগা হৈ গৈছে, মই স্ত্ৰী মোৰ বন্ধ্যা, গতিকে তেখেতৰ চিন্তা যে তেখেতৰ ৱাৰিছ কোন হ'ব, অৰ্থাৎ তেখেত বৃদ্ধ হৈ গৈছে, তাৰ পাছত তেখেতৰ উত্তৰাধিকাৰী, এই নবুৱত ৰিচালতৰ উত্তৰাধিকাৰী কোন হ'ব, সেই দিশটো বিষয়ে আমি ইতিমধ্যে সূৰা মাৰিয়ামৰ 4 নং আয়াতৰ পৰা বিস্তৃতভাৱে পাইছোঁ। তাৰ পাছত আল্লাহে তেখেতৰ প্ৰতি সন্তানৰ সম্ভেদ দিলে। তেতিয়া তেওঁ আচৰিত হৈ কৈছিল, ই কেনেকৈ সম্ভৱ হ'ব, যিহেতু মই ইতিমধ্যে বৃদ্ধ হৈ গৈছোঁ, তাৰ পাছত মোৰ স্ত্ৰীও যিহেতু বন্ধ্যা। তেতিয়া কৈছে যে আল্লাহে যি ইচ্ছা কৰে, আল্লাহৰ বাবে এইটো একেবাৰে সহজ কাম, কোন ফায়া কোন ফৰ্মুলা। আমি কৈ আছোঁ আল্লাহৰ বাবে যিমানেই প্ৰব্লেম এনেকুৱা থাকক নাথাকক, আল্লাহে ইচ্ছা কৰিলে। তাৰ পাছত আল্লাহে সম্ভেদ দিছিলে তেখেতৰ এটি পুত্ৰ সন্তান ইয়াহিয়াৰ বিষয়ে। গতিকে এই দিশবোৰ আমি সদায় প্ৰিয় দৰ্শকবৃন্দ আমি কৈ আহিছোঁ যে আমি ইতিমধ্যে কি পঢ়ি আহিছিলোঁ, সেই কথাবোৰ আমাৰ মন মগজুত কোৰাণ অধ্যয়ন কৰাৰ সময়ত সদায় সতেজ কৰি ৰাখিব লাগিব। আৰু যেতিয়ালৈকে এনেধৰণৰ আমি ইণ্টাৰলিংকিং গোটেই কোৰাণ মজিদক আয়াতৰ লগত আয়াত যেতিয়ালৈকে আমি ক্ৰছ ৰেফাৰেঞ্চ দি ইণ্টাৰলিংকিং নকৰিম, তেতিয়ালৈকে কোনো এটি বিশেষ আয়াত সম্পূৰ্ণভাৱে স্পষ্ট হোৱাত অসুবিধা থাকি যাব। এয়া আমি আহ্বান কৰিম, প্ৰত্যেকেই কোৰাণ মজিদ যি চিৰিয়াছলি অধ্যয়ন কৰিবলৈ যাব, বুজাৰ চেষ্টা কৰিব যাব, মনাৰ চেষ্টা কৰিব যাব, তেনে লোকসকলক এনেধৰণৰ আয়াতৰ লগত ইণ্টাৰলিংক কৰি তাৰ মূল মেছেজটো আমি উলিয়াব বিচাৰিব লাগে। গতিকে সূৰা মাৰিয়ামত এই বিষয়ে আমি বিস্তৃত বিৱৰণ পাই আহিছোঁ। তাৰে এক চমু আভাস সূৰা আল আনবিয়াৰ এই আয়াতটোত জাকাৰিয়া আলাইহিছ সালামৰ বিষয়ে আল্লাহে কৈছে। ইয়াত আল্লাহৰ ওচৰত তেখেতৰ নিবেদন আছিল যে ইয়া আল্লাহ, তুমি মোক অকলশৰীয়া কৰি নেৰিবা। আৰু তেখেতৰ ভয়টো নবুৱত ৰিচালতৰ উত্তৰাধিকাৰীৰ লৈহে ভয়। এই বিষয়টো আমি মৰিয়ামত পঢ়ি আহিছোঁ ইতিমধ্যে। তাৰ পাছত জাকাৰিয়াৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আল্লাহে কৈছে ফাস্তাজাবনা লাহু। তাৰ পাছত আমি তেওঁৰ এই আহ্বানৰ প্ৰতি তেখেতক সঁহাৰি জনালো। ৱাহাবনা লাহু ইয়াহিয়া, চাওক, ৱাহাবনা লাহু ইয়াহিয়া, আৰু আমি তেখেতক ইয়াহিয়াক পুত্ৰ সন্তান হিচাপে দান কৰিলো, যাৰ বিস্তৃত বিৱৰণ আমি পঢ়ি আহিছোঁ। অকলশৰীয়াকৈ নেৰিবৰ বাবে আল্লাহৰ ওচৰত আবেদন নিবেদন, লগে লগে আল্লাহে কৈছে তেখেতৰ আবেদনৰ প্ৰতি আমি তেখেতক সঁহাৰি জনালো আৰু তেখেতক দান কৰিলোঁ আমি ইয়াহিয়া, পুত্ৰ সন্তান হিচাপে। ৱা আসলাহনা লাহু জাওজাহু, মন কৰিব, শব্দই শব্দই আমি আহ্বান জনাম, আপোনালোকে প্ৰতিটো শব্দক আমি গুৰুত্ব দিব লাগিব। ইয়াৰ আগত ক'লে যে আমি তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি তেখেতক দান কৰিলোঁ ইয়াহিয়া। ৱা আসলাহনা লাহু, আৰু আমি ৱা আসলাহনা, আৰু আমি উপযুক্ত কৰি দিলোঁ লাহু, তেওঁৰ বাবে, জাওজাহু, তেওঁৰ স্ত্ৰীক উপযুক্ত কৰি দিলে। অৰ্থাৎ আমি পাই আহিছোঁ তেখেতৰ স্ত্ৰী আছিল বন্ধ্যা, সন্তান জন্ম দিব পৰা
ক্ষমতা নাই, তেখেত বন্ধ্যা আছিল। গতিকে সেই বন্ধ্যাৰ প্ৰব্লেমটো আল্লাহে ছল্ভ কৰি দিলে। আৰু ছল্ভ নকৰিলে পুত্ৰ সন্তান বায়'লজিকেলি কেতিয়াও জন্ম হ'ব নোৱাৰে। সেয়েহে ইয়াত কৈছে যে আমি তেওঁক ইয়াহিয়াক দান কৰিলোঁ, ৱা আসলাহনা লাহু, আৰু আমি ভাল কৰি দিলোঁ তেওঁৰ বাবে, অৰ্থাৎ উপযুক্ত কৰি দিলোঁ তেওঁৰ বাবে, জাওজাহু, তেওঁৰ স্ত্ৰীক, অৰ্থাৎ যি বন্ধ্যা সেই বন্ধ্যা নাইকিয়া কৰি দিলে, এগৰাকী ফাৰ্টাইল ওমেন কৰি দিলে, যাতে তেওঁ পুত্ৰ সন্তান জন্ম দিব পাৰে। ইন্নাহুম কানু, নিশ্চয় সিহঁত আছিল, ইউসাৰিউনা ফিল খাইৰাতি, আৰু তেওঁলোকৰ এটা চৰিত্ৰ ইয়াত আল্লাহে দাঙি ধৰিছে। ইন্নাহুম, নিশ্চয় সিহঁত, কানু আছিল, ইউসাৰিউনা ফিল খাইৰাতি, উত্তম কাম কৰাৰ ক্ষেত্ৰত তেওঁলোক সদায় আগ্ৰনুৱা আছিল। কেনেকে ভাল কাম কৰিব পাৰে তাৰ বাবে তেওঁলোক খৰখেদা কৰিছিল, আগ্ৰনুৱা আছিল। ৱা ইয়াদউনানা, আৰু আল্লাহে কৈছে ৱা ইয়াদউনানা, আৰু আমাক সিহঁতে আহ্বান কৰিছিল, ৰাগাবান, খুব মনত আশা লৈ আমাক আহ্বান কৰিছিল, ৱা ৰাহাবান, আৰু ভয় সংশয়ৰ মাজেৰে আল্লাহে কৈছে সিহঁতে আমাক আহ্বান কৰিছিল। ৱা কানু, আৰু সিহঁত আছিল লানা খাশিইন, আৰু সিহঁত আমাৰ বাবে আছিল খুব বিনয়ী, অবিডিয়েণ্ট আছিল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, খুব সুন্দৰভাৱে আল্লাহে এটা 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 উত্তম চৰিত্ৰ নবীসকলক চমু পৰিচয়ৰ মাজেৰে এটি এটি উত্তম পৰিচয়, উত্তম আদৰ্শ দাঙি ধৰিছে। কোৰাণ মজিদে কৈছে যে বাৰ্তাবাহকসকলৰ মাজত আছে উত্তম আদৰ্শ। গতিকে উত্তম আদৰ্শ আমি কোৰাণৰ পৰাই বিচাৰি পাওঁ, কিন্তু তাৰ বাবে লাগিব একাগ্ৰতা। কোৰাণৰ পৰাই কোৰাণৰ তথ্য বিচৰাৰ, আমি যে কৈছোঁ যিটো ইণ্টাৰলিংকিং, ক্ৰছ ৰেফাৰেঞ্চ, নবী ৰচুলসকলৰ উত্তম আদৰ্শ আমি বাহিৰৰ ক'ৰো পৰা বিচৰাৰ তিল মানুহ প্ৰয়োজন নাই। এই কোৰাণ মজিদে সকলোবোৰ উত্তম আদৰ্শ, তেখেতসকলৰ উত্তম আদৰ্শ আমালৈ দাঙি ধৰিছে। অন্যথা নবী ৰচুলসকলৰ পৰিচয় আমাক দিয়াৰ উদ্দেশ্য কি থাকিব পাৰে আল্লাহৰ? যাতে তেখেতসকলক আমি অনুকৰণ কৰাৰ বাবে তেখেতসকলৰ উত্তম আদৰ্শ যাতে তেওঁলোকৰ পৰা আমি ল'ব পাৰোঁ, উছৱাতুন হাসানা। এই দিশবোৰো আমি কিন্তু কোৰাণ অধ্যয়ন কৰাৰ লগে লগে প্ৰিয় দৰ্শকবৃন্দ আমি চিন্তা চৰ্চাৰে আগবাঢ়ি যাব লাগিব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাল্লাতি, আৰু সেই গৰাকী, আহসানাত ফাৰজাহা, মন কৰি যাব, আৰু সেই গৰাকী আহসানাত, যিগৰাকী নাৰীয়ে ৰক্ষা কৰিছিল, ফাৰজাহা, তাইৰ সতীত্ব যিগৰাকী নাৰীয়ে ৰক্ষণাবেক্ষণ দিছিল, যিগৰাকী নাৰীয়ে তাইৰ সতীত্বক ৰক্ষণাবেক্ষণ দিছিল, ফা নাফাখনা ফিহা, আল্লাহে কৈছে যিগৰাকী নাৰীয়ে তাইৰ সতীত্বক ৰক্ষণাবেক্ষণ দিছিল, ফানাখনা, আমি ফুকি দিছিলোঁ, ফিহা, তাইৰ ভিতৰত, মিন ৰুহিনা, আমাৰ ৰুহ, ৱাজাআলনাহা, আৰু তাইক কৰি দিছিলোঁ, ৱাবনাহা, তাইৰ বাবে এটি সন্তান,
আয়াতান লিল আলামিন। এই বিষয়বস্তুটো আয়াতান নিদৰ্শন লিল আলামিন সমগ্ৰ মানৱ জাতিৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, নিশ্চিতভাৱে আপোনালোকে বুজি পাইছে আল্লাহে কাৰ পৰিচয় দিছে। আমি ইতিমধ্যে পঢ়ি আহিছোঁ এই গোটেই বিষয়টো। মৰিয়ম সূৰা আয়াত 17-18 পৰা, খুব সম্ভৱ 17-18 পৰা আহিছে। গতিকে মৰিয়মৰ কাহিনী আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে তেওঁ মানুহৰ পৰা আঁতৰত গৈ এটি নিজান ঠাইত তেখেতে হিজাব লৈ পেলাই অকলশৰীয়াকৈ আহিছিল। তাৰ পাছত আল্লাহে কৈছে যে আমাৰ ৰুহ প্ৰেৰণ কৰিছিলোঁ তাইৰ প্ৰতি, আৰু সেই ৰুহে এটি সুঠাম পুৰুষৰ ৰূপ অৱয়ব ধাৰণ কৰি তাইৰ আগত আছিল। তেতিয়া মৰিয়মে আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছিল এই সুঠাম পুৰুষৰ পৰা। তেতিয়া সুঠাম পুৰুষজনে জবাব দিছিল যে নিশ্চয় মই আল্লাহৰ দূত, তোমাৰ বাবে এটি পুত্ৰ সন্তান লৈ আহিছোঁ। তেতিয়া মৰিয়মে কৈছিলে যে মোক কেনেকৈ মোৰ সন্তান হ'ব, যিহেতু কোনো পুৰুষে মোক এতিয়ালৈকে স্পৰ্শ কৰা নাই। সতীত্ব সংৰক্ষণ হৈ থকা কথাটো তাত প্ৰকাশ পাইছে। তাৰ পাছৰ কথোপকথন বিস্তৃত বিৱৰণ আমি পঢ়ি আহিছোঁ। তাৰ পাছত অনুভৱ কৰিলে গৰ্ভত সন্তান অহাৰ, খেজুৰ গছৰ ওচৰলৈ গ'ল, বাগানৰ মাজলৈ গুচি গ'ল, লেবাৰ পেইনত আৰ্তনাদ হৈছিল। মৰিয়মে কৈছিল মই মৰি নগ'লোঁ কিয়, ইয়াৰ আগতে মই মৰি নগ'লোঁ কিয়, মানুহে মোক অন্ততঃ মনত নাৰাখি মোক পাহৰি গ'লহেঁতেন। তাৰ পাছত মৰিয়মৰ তলৰ ফালৰ পৰা এটি শব্দ আহিবলৈ ধৰিলে। মৰিয়মক উদ্দেশ্য কৰি বিভিন্ন কথা কৈছিল। খেজুৰ গছৰ ডালটো টানিব কৈছিল, তাৰ পৰা খেজুৰ, পকা খেজুৰ আৰু সতেজ খেজুৰ পৰিব, তাৰ পৰা খাবলৈ কৈছিল। তাৰ পাছত কৈছিল কোনোবা মানুহ আহিলে তুমি ক'বা যে মই আজি ৰোজা ৰাখিছোঁ, কাৰো লগত মই শ্যাম পালন কৰিছোঁ, কাৰো সৈতে মই কথা নাপাতোঁ। তাৰ পাছত সেইগৰাকী মৰিয়মে যেতিয়া কেঁচুৱা সন্তান লৈ নিজ স্থানলৈ গৈছিল, তেতিয়া মানুহে যেতিয়া তাইক ঘেৰি ধৰিছিল যে তুমি এইটো কি কাম কৰিলা, তুমিতো সেই পৰিয়ালৰ নহয়, তোমাৰ পিতৃ মাতৃটো চৰিত্ৰৰ কোনো বেয়া চৰিত্ৰৱান নাছিল। এনেধৰণৰ কথোপকথন কোৱাৰ লগে লগে যিহেতু তাই মানুহৰ লগত কথা নাপাতি সেই কোলাৰ কেঁচুৱাটোৰ প্ৰতি ইংগিত কৰিছিল, আৰু কোলা কেঁচুৱাটোৱে কৈছিল যে ইন্নী আব্দুল্লাহ, মই আল্লাহৰ গোলাম, কিতাব, মোক কিতাব দিয়া গৈছে, মোক নবী কৰা গৈছে, ইত্যাদি ইত্যাদি কথাবোৰ বিস্তৃত বিৱৰণ আমি তাত পঢ়ি আহিছোঁ। সেই বিৱৰণৰে এই আয়াতত আল্লাহে কৈছে ৱাল্লাতি, আৰু যিগৰাকীয়ে আহছানাত ফাৰজাহা, তাই নিজৰ সতীত্বক ৰক্ষণাবেক্ষণ দিছিল, ফানাখনা ফিহা, তেতিয়া আমি তাইৰ মাজত ফুকি দিছিলোঁ, মিন ৰুহিনা, আমাৰ ৰুহ ফুকি দিছিলোঁ, ৱাজআলনাহা, আৰু তাই তেতিয়া হৈ পৰিছিল, ৱাবনাহা, তাইৰ গৰ্ভত তেতিয়া পুত্ৰ সন্তান হৈ গৈছিল। আৰু এই গোটেই বিষয়বস্তুটো আল্লাহে কৈছে আয়াতান লিল আলামিন, নিদৰ্শন সমগ্ৰ মানৱ জাতিৰ বাবে ই নিদৰ্শন। ইন্না হাজিহি উম্মাতাকুম উম্মাতান ৱাহিদাতান। প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, শাব্দিক দিশৰ পৰা যদি আমি এই আয়াতটো সাধাৰণভাৱে উম্মত বুলি ক'লে যেনেধৰণে এটা কৌম বুজায়, উম্মত শব্দই বহুতো অৰ্থ বহন কৰিছে, আপোনালোকে অভিধান চালে গম পাব। সাধাৰণতে কোৰাণ মজিদত উম্মত বুলি কোৱাৰ লগে লগে এটা জাতি, এটি কৌম, এনেধৰণৰ অৰ্থ বুজায়। কিন্তু আল্লাহৰ কোৰাণত বহুবাৰ ঘোষণা আছে, আল্লাহে ইচ্ছা কৰিলে সমগ্ৰ মানৱ জাতিক উম্মাতান ৱাহিদাতান কৰিলেহেঁতেন, কিন্তু উম্মাতান ৱাহিদাতান কৰা নাই, যিহেতু তেওঁলোকৰ নিজৰ ভিতৰত মত বিৰোধ হৈছে। এই কথাবোৰ কোৰাণৰ আদৰ্শগত মেছেজ। গতিকে এই আয়াতত উম্মাতক যদি আমি জাতি হিচাপত লওঁ বা কৌম হিচাপত লওঁ, তেতিয়া কণ্ট্ৰাডিক্ট হ'ব। যিহেতু চাওক,
ৱাহাজিহি আৰু এইবোৰে ইতিমধ্যে যিমান নবী ৰসুলসকলৰ বিষয়ে কৈ আহিলে আৰু এইবোৰেই উম্মাতাকুম তোমালোকৰ উম্মত মন কৰিব শাব্দিক দিশৰ পৰা যদি যাওঁ উম্মাতাকুম উম্মাতান ৱাহিদাতান এটা উম্মত কোরআনে কিন্তু উম্মাতান ওয়াহিদাতান কোরআনে কিন্তু ক্রস কৰিছে ডিনাই কৰিছে আল্লাহ কৰা নাই কিন্তু আল্লাহ ইচ্ছা কৰিলে কৰিব পাৰিলে হেতেন বুলি আয়াতত আহিছে কৰা নাই কিন্তু গতিকে ইয়াত আমি অৰ্থ ল'ব লাগিব ইন্না হাজিহি নিশ্চয় এইবোৰ যিবোৰ ইতিমধ্যে বৰ্ণিত হ'ল নবীসকলৰ বিষয়বোৰ উম্মাতাকুম তোমালোকৰ পথ অভিধান চালে উম্মতৰ পথ মিনিংও ইনশাআল্লাহ আপোনালোকে পাব উম্মাতাকুম তোমালোকৰ পথ উম্মাতান ৱাহিদাতান পথ এটাই আৰু সেই পথৰ মূল ৰাজহাৰ হৈছে যে ৱা আনা ৰাব্বুকুম আৰু মই আল্লাহে কৈছে মই ৱা আনা আৰু মই ৰাব্বুকুম তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক ফা'বুদুনি গতিকে মোৰেই গোলামি কৰা অৰ্থাৎ আল্লাহৰ একত্ববাদ প্ৰতিটো আয়াতত কেনে ধৰণে প্ৰতিফলিত হৈছে প্ৰিয় দৰ্শকবৃন্দ এই বিষয়বোৰ বুজিবৰ বাবে আমি খুব ভিতৰলৈ সোমাই গৈ কিন্তু আমি কোৰআনৰ আয়াত খুচৰিব লাগিব ৰিচাৰ্চ কৰিব লাগিব ভাবিব লাগিব তাদাব্বুৰ কৰিব লাগিব তেতিয়াহে বিষয়বস্তুবোৰ এটাই পথটো হৈছে আল্লাহে কৈছে ৱা আনা ৰাব্বুকুম মই তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক ফা'বুদুনি গতিকে একমাত্ৰ মোকেই তোমালোকে গোলামি কৰা আৰু মোক গোলামি কৰাৰ ক্ষেত্ৰত কেতিয়াও কিন্তু ছাইডত কাকো কিন্তু এছ'চিয়েট কৰিব নোৱাৰিবা পথ সেইটোৱেই কাকোৱেই কৰিব নোৱাৰিম আমি যিয়েই নহওক আমি বহুবাৰ কৈ আহিছোঁ গোলামি একমাত্ৰ আল্লাহৰ কিতাবৰ আদেশ অনুসৰি আমি গোলামি কৰিব লাগিব এটাই পথ উম্মাতান ৱাহিদাতান পথ এটাই কিন্তু আমি গোলামি কৰি আছো ভাল ধৰণে চাওক আল্লাহৰ উপৰিও আমি কাৰ কথা মানি আমি গোলামি কৰি আছো প্ৰিয় দৰ্শকবৃন্দ সদায় কৈ আহিছো বিষয়বস্তুবোৰৰ ওপৰত গুৰুত্ব দিয়ক তাৰপাছত কৈছে এই যে এটা পথ ওয়াতাকাত্তাউ আমরাহুম বাইনাহুম আৰু সিহঁতে কি কৰিলে ওয়াতাকাত্তাউ সিহঁতে তাক টুকুৰা টুকুৰ কৰি দিলে আমরাহুম সিহঁতৰ যি মূল বিষয়বস্তু তাক টুকুৰা টুকুৰ কৰি দিলে বাইনাহুম সিহঁতৰ নিজৰ মাজত অৰ্থাৎ একত্ববাদ নাইকিয়া গৈ বহুত্ববাদলৈ পৰিণত হৈ গ'ল বিষয়টো কুল্লুন আল্লাহে কৈছে প্ৰত্যেকেই ইলাইনা ৰাজিউন আমাৰ ওচৰলৈ ঘূৰি আহিবই লাগিব বি কেয়াৰফুল আল্লাহে কৈছে বি কেয়াৰফুল শেষত যিটো কৈছে কুল্লুন ইলাইনা ৰাজিউনা ইলাইনা প্ৰত্যেকে ইলাইনা আমাৰ প্ৰতি ৰাজিউনা ঘূৰি আহিবই লাগিব গতিকে বহুত্ববাদ সাংঘাতিক বহুত্ববাদেই হৈছে শিৰ্ক আল্লাহ কেতিয়াও ক্ষমা নকৰে বুলি আল্লাহে কোৰআনত স্পষ্ট ঘোষণা কৰি দিছে গতিকে প্ৰিয় দৰ্শকবৃন্দ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম আৰু ইনশাআল্লাহ আল্লাহে যদি তৌফিক দিয়ে অহাটো খণ্ডত আমাৰ এই 21 নং সূৰাৰ আমি সমাপ্ত কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিম ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ সালামুন আলাইকুম